ভাবিছিলো নতুন গাড়ী এখন চলাম, কিন্তু আহি যিহে দেখিলো গাড়ীখনৰ কণ্ডিশ্যন দেখি একেবাৰে চকু কপালত উঠিল। হেল্ল' গাইছ, মই ৰঞ্জন মেনি ব্লগলৈ স্বাগতম জনালো। ফাইনেলি গাইছ, মই আছো বাছৰ কাৰণে ৰখি। এতিয়া মই আছো গুৱাহাটী চালুকবাৰী ব্ৰিজৰ ওপৰত। আজিৰ যাত্ৰা ইয়াৰ পৰাই আৰম্ভ। বাছৰ কাৰণে ৰখি ৰখি ফাইনেলি বাছ এখন পাই গলো। গ্ৰীণ বাছ, এচি বাছ, একদম বিন্দাছকে গৈ আছো। আৰু বাছৰ পাৰে নুমিয়ে লাগিল মোক ভোক। আৰু ভাত চাত খাই মেলি মই ওলালে একদম ইমান ৰ'দত খোজকাঢ়ি গৈ আছো একদম মোৰ সঠিক লোকেশ্যনলৈকে। ফাইনেলি লগ পালো আমাৰ কাকা। এইয়া কাকা ৰখি আছে, মোৰ পিনে চাই আছে। এতিয়া গৈ আছো দুয়ো কথা পাতি আমাৰ কাকাৰ গাড়ী লৈকে। খালি পালচাৰ নেকি? ক'ত খালি হ'ব? ফাইনেলি পালো আমাৰ কাকাক লগ। কাকাই কথা পাতি আছে মালিকৰ লগত কথা পতা হ'ল। এতিয়া মই সোমালো কাকাৰ গাড়ীত, কাকা আৰু মই কথা পাতি আছো। তাৰপিছত আহিলো মোৰ গাড়ীত, যোনখন গাড়ী মই চলাম বুলি ভাবিছিলো। আহি চালো ভিতৰত গাড়ীৰ যিহে অৱস্থা, টায়াৰৰ অৱস্থা কি, গাড়ীৰ ভিতৰৰ অৱস্থা কি। তাৰপিছত ইপিনে এনেই ঘূৰি ঘূৰি চাই আছো কাকা আৰু মই। বহুত দিন পিছত পালো আমাৰ প্ৰৱেশ দাক লগ। প্ৰৱেশ দা বুলি চাহ খুৱাব, তাতে হোটেলত মাতি লৈ আনিল। এতিয়া খালো চাহ খাই ডাইৰেক্ট ৰাতি হ'ল। এতিয়া ভাত খাব আহিলো, ভাত খাই আছো এতিয়া। আজিৰ মিনি ব্লগ এইখিনিয়ে, বাই বাই। 18 in the summer, man, it feels like yesterday.